নমস্কাৰ জেনেৰেল মেথমেটিক্স ক্লাছতে আপোনালোকক স্বাগতম জনাইছো যিহেতু এটা সিৰিজ মই আৰম্ভ কৰিছিলো য'ত কি কৰিছিলো যে মই আপকামিং আসাম পুলিচ পিএনআৰডি এডিআৰই এই সকলোবিলাকৰ কাৰণে আৰু ইভেন এতিয়া ৰিসেন্টলি এছিষ্টেণ্ট ফৰ এপেক্স বেংকো ওলাইছে হয়নে সো সেইবিলাকৰ এক্সামৰ কাৰণে মই এটা সিৰিজ আৰম্ভ কৰিছো ঠিক আছে তো মই প্ৰত্যেক দিনাই সপ্তাহে ক'ব গ'লে ডিফাৰেণ্ট টপিকছৰ ওপৰত কুৱেশ্যন আনি আছো যিমান পেটাৰ্ণ আছে যিখিনি কুৱেশ্যনছ আহি আছে আৰু প্ৰবেবল হ'ব পাৰে ঠিক আছে মই মেইনলি এই সিৰিজত মিক্স আপ কুৱেশ্যন হেকাৰণে আনিছিলো কাৰণ কেলে টপিক ওয়াইজ কুৱেশ্যনছটো কৰিবলৈ অলপমান সহজ হৈ যায় কাৰণ কেলে আপোনালোকৰ মাইণ্ডসেট ক'ব গ'লে এটা টপিকতে লাগি থাকে হয়নে বা যেতিয়া আপোনালোকৰ এটা বেলেগ টপিক আনটো বেলেগ টপিক যেতিয়া অলপ শিফট কৰি যায় তেতিয়া কেতিয়াবা কুৱেশ্যনছবোৰ কৰিবলৈ দিগদাৰ হৈ যায় যোনটো ক'ব গ'লে এই টেষ্টবিলাক বা এক্সামছত দিগদাৰ হয় কাৰণ কেলে আপোনালোকে যদি এলচিএম প্ৰেক্টিছ কৰি আছে সো আপোনালোকে গম পায় কি এইটো এলচিএম এইচএফ পৰা কুৱেশ্যন হৈ যায় বাট আপুনি যদি মন কৰিছে এলচিএম এইচএফৰ কেতিয়াবা কিছুমান কুৱেশ্যন ষ্টেটমেণ্ট আহি যায় য'ত আপুনি ধৰিব নোৱাৰে যে এইটো হয় নে নহয় এইটো এলচিএমৰ কথা কৈছে নে নকৈছে হয়নে সো সেইকাৰণে এই সিৰিজটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় আপোনালোকে যদি চোৱা নাই প্লেলিষ্টত আছে চাই ল'ব মই এড কৰি দিম ঠিক আছে তো আজি আহক আজি ষ্টাৰ্ট কৰোঁ এই সিৰিজটোত মই ক'ব গ'লে এপিএছচি লেভেল ইউপিএছচি তাৰ লগতে এডিআৰই পিৱাইকিউ ওকে আসাম পুলিচৰ পিৱাইকিউ লাষ্ট ক্লাছ মই পিএনআৰডি পিৱাইকিউ খিনি কৈছিলোঁ আজি আৰআৰবি এনটিপিসি কিছুমান পিৱাইকিউ তাৰ লগতে আৰু ক'ব গ'লে আমাৰ এছএছচি লেভেলৰ কুৱেশ্যন আজি আনিছিলোঁ ঠিক আছে সো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ what will be the perimeter ঠিক আছে আমাক সুধিছে কি perimeterটো সুধিছে of a quarter circle ঠিক আছে quarter circle সুধিছে of radius 10 cm সো ক'ব গ'লে এতিয়া আমি জানো সাৰ্কেল হৈ গ'ল এটো হয়নে ওকে ইয়াৰ আমাক কি সুধিছে কোৱাৰ্টাৰটো সুধিছে মানে আমাক এই পাৰ্টটো সুধিছে ৰাইট এই পাৰ্টটো পেৰিমিটাৰ সুধিছে আমাক হয়নে তো এই পাৰ্টটো পেৰিমিটাৰ ক'ব গ'লে কি হ'ব এইখিনিটো হ'বই সাৰকামফাৰেন্স যোনটো তাৰ পিছত এই পাৰ্টটো হ'ব হয়নে ৰেডিয়াসটো তাৰ পিছত এই পাৰ্টটো হ'ব যোনটো ৰেডিয়াস তো ক'ব গ'লে এই পেৰিমিটাৰ কেনেকৈ ওলাব গোটেই সাইডৰ লেংথটো হয়নে তো সাৰকামফাৰেন্সটো কি সাৰকামফাৰেন্সটো সকলোৱে জানে যে টুৱাইস পাই সাৰ্কুলাৰ হয়নে এতিয়া যেহেতু এটো ডায়ামিটাৰ হৈ গ'ল ডায়ামিটাৰ আধা আধাত ভাগ কৰে তো ইয়াৰ পাই হয়নে আৰু এই যোনটো এডালেওটো ক'ব গ'লে এই যোনটো আধা হাফ সাৰ্কেলটো হয়নে সেমি সাৰ্কেলটো আকৌ ভাগ কৰিছে হয়নে সো ইয়াৰ সাৰকামফাৰেন্সটো কি হ'ব পাই r/2 হয়নে আৰু এটো ক'ব গ'লে কি হৈ গ'ল ৰেডিয়াস আৰু এপিনে ৰেডিয়াস তো এতিয়া পেৰিমিটাৰ কেনেকৈ ওলাম পেৰিমিটাৰ কি হৈ যাব এই সাৰকামফাৰেন্সটো যোনটো আমি কি পাইছিলো পাই r/2 তাৰ পিছত ইয়াৰ লেংথ আৰু ইয়াৰ লেংথ দুটা r মানে টুৱাইস r ঠিক আছে এতিয়া জাস্ট পুট কৰি দিম r ভ্যালুটো আমি জানোৱে 10 cm আমাক দিয়া আছিল এপিনে 20 ঠিক আছে তো এটো যদি আমি চাও 5 তো 3.5 ইনটু যেতিয়া 5 কৰে কিমান ওলাই 15.7 ঠিক আছে প্লাস 20 তো 20 15.7 কিমান হৈ যাব আমাৰ 35.7 সেন্টিমিটাৰ হৈ যাব আমাৰ এই পেৰিমিটাৰটো ঠিক আছে এই গুটেটো পেৰিমিটাৰ এই গুটে সাইডটো ক'ব গ'লে পেৰিমিটাৰটো কেনেকৈ ওলালো আমি যেহেতু আমি সাৰকামফাৰেন্সটো ললো তাৰ পিছত এই ৰেডিয়াসটো আৰু ইয়াৰ ৰেডিয়াসটো ওকে বুজিলে কি হৈ যাব আমাৰ অপচন নম্বৰ 1 35.7 ঠিক আছে ওকে নেক্সট কি কৈছে 3 to the power 71 তেনেকে 72 73 74 75 দিয়া গৈছে পাৱাৰ is divisible by কোনটো দি আমাক ডিভিজিবল হ'ব সুধিছে 8 11 7 নে 5 ঠিক আছে সো এটো আমি কেনেকৈ কৰিম তো এটোটো ক'ব গ'লে ইমান ডাঙৰ পাৱাৰটো আমিতো কৰিব নোৱাৰিম ইমান হয়নে তো 3 to the power 71 72 73 74 75 আছে তো যেহেতু ক'ব গ'লে এইগিটা 71 তকে obviously ডাঙৰ হৈ যায় তো মই কি কৰিম 3 to the power 71 টো মই কমন লইলো কমন লোৱাৰ লগে লগে কি হ'ল ইয়াত কি থাকিব 1 থাকিব তাৰ পিছত 71 ইয়াত কি আছে 72 মানে ইয়াত 3 থাকিব 3 to the power 1 এটা থাকি যাব কাৰণ ইয়াত 3 to the power 71 আছে হয়নে তাৰ পিছত ইয়াত কি আছে 73 আছে এটা 71 যেহেতু আমি কমন লৈছো ইয়াত কি থাকিব 3 স্কয়াৰ থাকিব আৰু ঠিক তেনেদৰে 3 কিউব থাকিব 74 ৰ কাৰণে তাৰ পিছত 75 ৰ কাৰণে কি থাকিব 3 to the power 4 থাকিব ঠিক আছে এটো কমন ওলাই গ'ল এতিয়া মই কি কৰিম এই গুটেটো আমি ক'ব গ'লে এতিয়া
ওপেন কৰিম ঠিক আছে 3 to the power 71 কমন লৈ ললো এতিয়া 1 plus 3 plus 9 plus 27 তাৰপিছত প্লাস কি হ'ব আমাৰ 81 হয়নে এটোই হৈ গ'ল 8 to the power 4 3 to the power 4 3 to the power cube আৰু 3 to the power square এইটা হৈ গ'ল তো এটো যেতিয়া আপোনালোকে প্লাস কৰে এটো উলাই কিমান 121 ঠিক আছে এতিয়া 121 টো যদি 3 to the power 71 into 121 তো এই পার্টটো কব গলে এটো দি কোনবাটা দিটো যাব হয়নে ইহেদি যাব 11 দি না যাবনে 11 into 11 কিমান 121 তো ডিভিজিবল কোনটো দি হ'ব 11 দি হ'ব সো এই কাৰণে অপশনটো কি হৈ যাব অপশন 2 তো 11 দি এই গুটে কব গলে এই গুটে সিরিজটো কব গলে আমাৰ ডিভিজিবল হৈ যাব ঠিক আছে সো এনেকুৱা কোৱেশ্চন দেখিলে আপোনালোকে কি কৰিব ফাৰ্স্ট কমন লৈ লব যোনটো সবতকে লোয়েষ্ট হয় তাৰ পিছত ডেফিনেটলি গম পাব যে কিবাটা কমন পৰিব বা ডিভাইড হৈ যাব ঠিক আছে নেক্সট এটা ৰেশিও প্ৰপৰচনৰ কোৱেশ্চন সলিউশনৰ এইবিলাক খুব আহে মিক্সচাৰছৰ কোৱেশ্চন তো ইয়াত কি কৈছে এ সলিউশন অফ মিল্ক এণ্ড ওয়াটাৰ কন্টেইনস মিল্ক এণ্ড ওয়াটাৰ ইন দ্য ৰেশিও 3:2 সো এটা সলিউশন আছে এক নম্বৰ সলিউশন ঠিক আছে তাৰ পিছত ইয়াত কি দিছে ইয়াত গাখীৰ আৰু পানী 3:2 ৰেশিওত আছে ঠিক আছে আমাক গম পালো এটো another solution contains milk and water in the ratio 2:1 আৰু কি কৈছে আকৌ আন এটা গিলাসত সলিউশন 2 তো ইয়াত কি কৈছে কিমান ৰেশিওত আছে 2:1 ৰেশিও গাখীৰ দুভাগ আছে আৰু পানী এভাগ আছে 2:1 ৰেশিও তো এটো ৰেশিও আমাক দিয়া গৈছে এতিয়া কি কৈছে contains in the ratio 40 of the first solution so কব গলে ইয়াত 40 লিটাৰ আছে আৰু 40 liters of the first solution is mixed with 30 liters of the second solution মানে ইয়াত 30 লিটাৰ আছে তো কব গলে যেতিয়া এই দুটা মিক্স কৰি দিয়া যাব ঠিক আছে এই সলিউশনটো আৰু এই সলিউশনটো দুটা যেতিয়া মিক্স কৰি যাব ঠিক আছে ওকে এতিয়া কি কৈছে তেতিয়া আমাক কি কৈছে যে ইয়াৰ ৰেশিওটো কিমান হ'ব আমাক সুধিছে ওকে মই মিহলাই দিলো এই গুটে সলিউশন দুটা তো ইয়াৰ সলিউশনটো কিমান হ'ব ৰিজাল্টেন্ট সলিউশনটো কিমান হ'ব আমাক হেতুৱে সুধিছে তো মই ফাৰ্স্ট কি কৰিম মই যোনটো আমাক ফাৰ্স্ট সলিউশনৰ মিল্ক কিমান আছে ঠিক আছে প্ৰথম সলিউশনটোত মিল্ক কিমান আছে আৰু পানী কিমান আছে ঠিক আছে হেতু মই উলাই লম তো আমি জানো যে 3:2 যেহেতু ৰেশিও মানে টোটাল কিমান 5 ভাগ আছে আৰু গাখীৰ কিমান আছে মিল্ক 3 ভাগ আছে 3 অফ টোটাল 5 আৰু কব গলে সলিউশন কেটা কিমান 40 লিটাৰ আছে মানে ইয়াৰ পৰা কিমান লৈ যাব 24 লিটাৰ 24 লিটাৰ কব গলে গাখীৰ আছে এক নম্বৰ সলিউশনটোত তাৰপিছত ওয়াটাৰ চাও কিমান আছে ওয়াটাৰ ভাগ কিমান 2/5 into 40 কব গলে কিমান 16 লিটাৰ এতিয়া চাও 24 আৰু 16 কব গলে কি 40 লিটাৰ হৈ গল যোনটো সলিউশন দিয়া আছে হয়নে সো এটো শুদ্ধ হৈ আছে এনেকে মাজে মাজে আপোনালোকে চাব পাৰে ঠিক আছে যে কোৱেশ্চনটো আনসাৰটো মাজতে ভুল ওলাব পাৰে এতিয়া আমি চাই দিলো কি সলিউশন 2 এই দুই নম্বৰ সলিউশনটো চাও ঠিক তেনেদৰে গাখীৰ কিমান আছে মিল্ক আমাৰ কিমান দিয়া গৈছে দুভাগ দিয়া গৈছে টোটাল কিমান 2:1 দি আছে মানে 3 আৰু টোটাল লিটাৰ কিমান আছে 30 লিটাৰ আছে হয়নে তো ইয়াৰ পৰা কিমান 20 লিটাৰ হল গাখীৰ 20 লিটাৰ ওলালে দুই নম্বৰ সলিউশনৰ পৰা তাৰছত ওয়াটাৰ কিমান হ'ব ওয়াটাৰ 1 পাৰ্ট আছে 1 of 3 of 30 মানে কি 10 লিটাৰ আছে এতিয়া যেতিয়া কলে যে মিলাই দিলে তেতিয়া ৰিজাল্টেন্ট ৰেশিওটো ওলাব কি দিছে মিল্ক আৰু ওয়াটাৰ হয়নে সো এতিয়া মই কি কৰিম যোনটো মিল্ক আৰু যোনটো আমাৰ সেকেন্ড সলিউশনৰ মিল্ক এটো মই ফাৰ্স্ট প্লাস কৰিম এতিয়া 20 আৰু 24 মই এটা ৰাব কৰি দিছো ঠিক আছে তো 20 আৰু ইপিনে 24 সো মিল্ক কব গলে এই সলিউশনটো কিমান হ'ব 20 + 24 44 তাৰ পিছত ওয়াটাৰ সলিউশন মানে 16 আছে আৰু ইয়াত 10 লিটাৰ আছে তো ওয়াটাৰ টোটাল কিমান ওলাই যাব এই যেতিয়া মই এই ডাঙৰ সলিউশন হে ডাঙৰ সলিউশনটো ওলালো 36 সো কব গলে ৰেশিওটো কি হ'ব 44:36 হয়নে তো মিল্ক
is to water ratio to কি হৈ যাব 44 is to 36 তো আছে নেকি নাই সো ডেফিনেটলি হয়তো আকৌ কাটিব লাগিব তো কি দি ডিভিজিবল যাব 2 এ যাব হয়নে 11 সৰি 22 44 আকৌ 36 to কিমানে যাব 18 দি যাব আছে নেকি 22 divided by 18 22 divided by 18 sorry এটো 8 হ'ব লাগে ঠিক আছে সো ইয়াৰ অপচনটো কি হ'ব 22 is to 18 ঠিক আছে 44 আৰু এপিনে 36 যেতিয়া মই ডিভাইড কৰো 2 দি ডিভাইড কৰো তেতিয়া আমাৰ কি ওলাই যায় 22 is to sorry water আমাৰ 26 আছিল 10 plus 16 হে আছিল হয়নে 36 নহয় না 10 plus 16 আছিল আৰু ইয়াত কি আছিল আমাৰ মিল্ক তো এটো ঠিকই আছে মিল্ক তো ঠিকই আছে 44 তো 44 is to 26 হয় 36 নহয় সৰি তো 44 is to 26 হয় এতিয়া মই ডিভাইড কৰি দিম কি 2 দি 22 আৰু এপিনে 13 so yes option A টোৱে কাৰেক্ট হয় 22 is to 13 ঠিক আছে 36 নহয় ভুল হৈ গল মোৰ পটককে এনেকুৱা অকন দিগদাৰ আছে যেতিয়া এবোৰ ৰাপ কৰি মেলি থাকো ওকে সো অপশন A 22 is to 13 ওকে সো এনেকে কব গলে আপোনালোকে নিজৰ এখিনি উলাব পাৰিব ওকে নেক্সট the length breadth and height of a cuboid okay so এটা cuboid দিয়া গৈছে আমাক ইয়াৰ ডাইমেনশন গিটা আমাক দিছে যে 27 length হয় 18 breadth হয় আৰু 21 আমাৰ height টো হয় এতিয়া কি কৈছে যে how many cubes of side কিমান 3 cm so সকলোৱে জানে যে কিউব টো কি all sides equal হয়নে all sides equal so কি কৈছে এই ইয়াৰ যোনটো কিউবয়েড হয় এই কিউবয়েডটোৰ পৰা এই 3 সেন্টিমিটাৰ কিউব এটা বনিব পাৰিব বুলি আমাক সুধিছে can be cut from the cuboid ঠিক আছে এই ডাঙৰ কিউবয়েডটোৰ পৰা তো এই সৰু কিউব এটা বনিব পাৰিব আমাক সুধিছে ওকে সো এটো কেনে কৰিব আপোনালোকে তো জানে যে ভলিউম হয়নে ভলিউম কব গলে একে থাকিব লাগে ভলিউম একে থাকিব হয়নে তো ভলিউমটো তো যেহেতু কব গলে কিউবয়েডৰ এটা ভলিউম কেনেকে ওলাই ভলিউম অফ কিউবয়েড length into breadth into height হয়নে আৰু তেনেকে কিউবৰ ভলিউমটো কেনেকে ওলাই a cube মানে all sides গোটে সাইড গিটাৰ 3 cm যেহেতু মানে 3 cube ওকে সো এই ভলিউমটোৰ পৰা এই ভলিউমটোলে আনিব কাৰণে কিমান হ'ব লাগিব কেটা কিউবয়েড যদি মই ডিভাইড কৰি দিও এই ভলিউমটোৰ পৰা এই ভলিউমটো মই ডিভাইড কৰো তেতিয়া আমাৰ ওলাই যাব কি আমাৰ কেটা আমি কিউব কব গলে আমি বনাব পাৰো সেই কিউবয়েডৰ ফালৰ পৰা ঠিক আছে সো আহক এতিয়া ফাৰ্স্ট কৰো কি কৰিব লাগিব যোনটো আমাক দিয়া গৈছে 27 into 18 into 21 okay এটো আমাক length into breadth দিছিলে আৰু আমাক কি কৈছিলে কিউব তো কিমান সেন্টিমিটাৰ হ'ব লাগিব 3 সেন্টিমিটাৰ সো 3 কিউব ঠিক আছে কাৰণ এটো ভলিউমৰ পৰা এটো ভলিউমলে আনিব যেহেতু লাগিব সো এই কাৰণে মই এক ডিভাইড কৰিছো ঠিক আছে সো ইয়াৰ পৰা কিমান 3 9 3 6 আৰু 3 77 or 21 so 9 6 are 54 into 7 28 378 so ইয়াৰ আনসাৰ কি হৈ যাব 378 মানে এই যোনটো আমাৰ কিউবয়েড দিয়া গৈছিলে আৰু এই কিউবটোলে আনিবলে মানে কেটা আনিব পাৰিম আমি 378 টা কব গলে আমি কিউব বনাব পাৰিম এটো ডাইমেনশন দি ঠিক আছে তেনেকে কৰিব যে জাস্ট ভলিউমটো ডিভাইড কৰি দিব লাগে যোনটো বস্তু দিয়া গৈছে হেতু দি ঠিক আছে সো এই কাৰণে যোনবোৰ কিউবয়েড হৈ যাওক সিলিন্ডাৰ হৈ যাওক সো হেবিলাকৰ ভলিউম এৰিয়া সাৰফেস এৰিয়া হেবিলাকৰ অলপ অকমান আপোনালোকে যোনখিনি কব গলে এই ফৰ্মুলাস বোৰ আছে ভলিউমৰ সাইড কার্ভ সারফেস এরিয়া এবিলাক চাই যাব ঠিক আছে নেক্সট the angle between the hands of the clock 4:40 তো কি কৈছে এটো এটা ক্লক তো 4:40 ওকে তো 4:40 এই এঙ্গেলটো কিমান হ'ব আমাক সুধিছে হয়নে 440
এই এংগল বিটুইন দ্য টু হ্যান্ডস এই দুটা কাটা মাজত যেহেতু 440 এটো এংগলে হ'ব সো এই এংগলটো আমাক ওলাব কৈছে কিমান হ'ব সো হেতু কাৰণে এটা ফৰ্মুলা আছে হেতু মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট 30h minus 11/2 m মানে মিনিট এই গুটেটো মডুলাছৰ ভিতৰ আছে মানে পজিটিভে হ'ব নেগেটিভ হ'ব গলে এংগল নহয় ঠিক আছে h টো কি হৈ গল h টো হৈ গল তোমাকৰ আৱাৰ টো আৰু m টো হৈ গল মিনিট টো সো জাস্ট ফৰ্মুলাত বহাই দিলে হৈ গল 30 into 4 minus 11/2 into 40 okay so mod আছে so 120 minus 220 mod of minus 100 so যেহেতু mod আছে mod to খুলি দিয়া লগে লগে পজিটিভ হৈ যাব so 100 ডিগ্ৰী so কোনটো হ'ব অপচন সি so 100 ডিগ্ৰী হৈ গল এই এংগলটো যেতিয়া আমাৰ 4:40 বাজে ঠিক আছে so এই ফৰ্মুলাটো মনত ৰাখিব কোৱেশ্চনছ ক্লকৰ আহিছে আগতে ওকে নেক্সট 7845 তাৰপিছত কি আছে k দেন কি আছে আকৌ 854 এই ডিজিট এটা আছে is divisible by কি কৈছে 11 divisible হয় 11 দি আমাক সুধিছে কি which of value of k কোনটো হ'ব k value টো তো আমাক কি দিয়া গৈছে 7845k আকৌ 854 কি সুধিছে আমাক কোন আমাক ডিভিজিবল হ'ব লাগিব কিমান 11 দি ডিভিজিবল হ'ব লাগিব বুলি আমাক কৈছে তো divisibility of 11 কি divisibility of 11 ৰ এটা ৰুল আছে এই ৰুলটোৱে কয় যে the difference of odd and the even places is 0 বা multiple of 11 ঠিক আছে তো মানে কি কৈছে এটো odd place এটো odd place এটো odd place এটো odd place ওকে এই দুটা এই odd place ৰ sum to minus যোনগিটা even place ত আছে এটো equal to 0 হ'ব লাগিব বা 11 ৰ মাল্টিপল কিবাটা হ'ব লাগিব তো সেই কাৰণে মই কি কৰিম ফাৰ্স্ট odd place গিটা চাই লম odd place ত কি আছে 7 4 5 এপিনে 12 16 তো 16 প্লাস k এটা যেহেতু আছে যোনটো আমি ওলাব দিছে তো টোটাল যদি সাম কৰো odd place ৰ ডিজিট গিটাৰ সাম কিমান হলে 16 plus k ঠিক আছে দেন ইভেন place ৰ কিটা ওলাই লম ইভেন place ত কি আছে 8 5 8 4 8 8 16 20 25 ওকে তো 25 হৈ গল টোটাল সাম ইভেন place ৰ কিটা মই কি কৈছিলো যে ৰুলে কি কয় যে যেতিয়া difference of odd difference to আৰু even difference to 0 হ'ব লাগিব নহলে 11 ৰ মাল্টিপল হ'ব লাগিব সো ইয়াত কি উলাম মই 0 ধৰিম ঠিক আছে সো ইয়াৰ পৰা k ভ্যালু এটা ওলাই যাব নে কাৰণ আমি এটা ইকুৱেচন পাই গলো মানে সো 16 plus k minus 25 equal to 0 25 minus 16 কিমান হ'ব 9 so k is equal to কি হ'ব 9 মানে so এই ভ্যালুটো k to জায়গা কি বহিব লাগিব 9 বহিব লাগিব তেতিয়াহে কি কব আমাৰ ডিভিজিবল হ'ব 11 দি ঠিক আছে সো সেই কাৰণে ডিভিজিবিলিটি প্ৰত্যেকটা যোনগিটা সংখ্যা আছে 2 8 এইগিটাৰ মানে ডিভিজিবিলিটি যোনটো ফৰ্মুলা হেৰি গিটা আছে ৰুল গিটা আছে এবাৰ চাই যাব ঠিক আছে সো এইগিটো হৈ গল এই কোৱেশ্চনৰ আনসাৰটো 9a অপচন দেন নেক্সট আমাৰ লাষ্ট কোৱেশ্চন হ'ব ঠিক আছে সো ইয়াত কি কৈছে the product of two number is 9216 so দুটা নাম্বার আছে সংখ্যা আছে তো এই দুটা প্রোডাক্ট কি দিছে আমাক 9216 so when the larger ডাঙৰ সংখ্যাটো is divided by the smaller number ডাঙৰ সংখ্যাটো যেতিয়া সৰু সংখ্যাটো ডিভাইড কৰে তেতিয়া কোশ্চেন এটা ওলাই কিমান 16 ওকে লিভিং নো ৰিমাইন্ডাৰ কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে বুলি কৈছে what is the difference between the numbers এই ডাঙৰ নাম্বার আৰু এই সৰু নাম্বাৰটো ডিফাৰেন্স কি হ'ব আমাক সুধিছে তো যেহেতু আমাক এটা সৰু নাম্বাৰ আৰু ডাঙৰ নাম্বাৰ এটা কৈছে মই ফাৰ্স্ট ধৰি ললো যে সৰু নাম্বাৰটো x ঠিক আছে সৰু নাম্বাৰটো মই ধৰি ললো x যেহেতু কি কৈছে যে যেতিয়া এই সৰু নাম্বাৰটো ডাঙৰ নাম্বাৰটোক ডিভাইড কৰা হয় তেতিয়া 16 এটা কোৱেশ্চন ওলাই তো তেতিয়া ডাঙৰ সংখ্যাটো কি হ'ব 16x নহবনে মানে
কাৰণ এইটো নাম্বাৰটো ঠিক আছে সেই নাম্বাৰটো ডাঙৰ সংখ্যাটোক যেতিয়া সৰু সংখ্যাটোৰে ডিভাইড কৰো মানে x এদি যেতিয়া ডিভাইড কৰো তেতিয়া 16 হয় বুলি কৈছে আৰু কোনো ধৰণৰ ৰিমাইন্ডাৰ নাথাকে বুলি কৈছে তো এই নাম্বাৰটো কি হ'ব 16 into x নহবনে তো সেইকাৰণে মই 16x লৈছো বুজিলে এই কনসেপ্টটো তো 16x আৰু x এটো হৈ গল লাৰ্জাৰ এটো স্মলাৰ ঠিক আছে এতিয়া আমাক কি কৈছিলে যে প্ৰডাক্ট অফ টু নাম্বাৰ দিয়া গৈছে কি 9216 এতিয়া আমি কি কৰিব লাগিব x into 16x 9216 হ'ব লাগিব হয়নে তো x into 16x equal to 9216 তো এটো x square আৰু ইপিনে 9216 divided by 16 ঠিক আছে সো যেতিয়া আপোনালোকে এটো ডিভাইড কৰে তেতিয়া ওলাই 576 ঠিক আছে মই সিম্পলিফিকেশন না যাও আপোনালোকে কিতি পাৰিব তো x square equal to কি দিছে 576 এতিয়া যেহেতু আমাক কি দিছে ডিফারেন্স তো ওলাব দিছে হে লাৰ্জাৰ আৰু স্মলাৰ নাম্বাৰ তো x তো কি ওলাব ৰুট ওভাৰ অফ 576 নহয় নে হয়নে 576 ৰুট ওভাৰ অফ 576 কিমান হ'ব 24 হ'ব তো 24 হৈ গল ঠিক আছে তো যেহেতু 24 হৈ গল x এটা ডাঙৰ সংখ্যাটো কি হ'ব 16 into x 16 into কিমান 24 16 into 24 কিমান হ'ব 384 ঠিক আছে সো 384 ওলালে ডাঙৰ সংখ্যাটো কি ওলালে 384 আৰু সৰু সংখ্যা x টো কিমান ওলালে 24 এতিয়া আমাক কি সুধিছিল what is the difference between them এতিয়া জাস্ট মাইনাস কৰিলে হল 063 360 তো কোনটো হ'ব অপচন টি তো 360 হৈ গল আমাৰ এ আনসাৰ এটো আমাৰ আজি হেক কোৱেশ্চন আছিল বুজিলে এটো কোৱেশ্চনটো ঠিক আছে মই ফাৰ্স্ট কি কৰিলো x ধৰিলো স্মল তাৰ পিছত ডাঙৰটো কি হ'ব 16x হৈ যাব এটো মই অলৰেডি বুজালো কিয় 16x ধৰিছিলো যেহেতু আমাক কি কৈছিলে মাল্টিপল দিয়া গৈছে যে 9216 তাৰ পৰা x টো ওলাই ললো এতিয়া জাস্ট আমি কি কৰিবলে ডিফারেন্স তো ওলাব লাগে সো লাৰ্জাৰ পৰা স্মলাৰ টো মাইনাস কৰি দিলো এতিয়া কি ওলাই গল 360 ঠিক আছে তেতিয়ালে আজিলে ইয়াতে হেক কৰিছো আশা কৰিলো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব কিবা যদি জানিব লগা আছে মোক কোৱেশ্চন কৰিব লগা আছে কিবা যদি টপিকৰ ওপৰত কোৱেশ্চন আনিব লাগে মোক কমেন্ট সেকশনত জনাব ঠিক আছে তো আজিলে ইয়াতে হেক কৰিছো নেক্সট উইক আকৌ লগ পাম থ্যাংক ইউ ভেৰি মাচ